হেল্ল' এভৰিৱান, মই আছোঁ সোণালী সেউজীয়াবোৰৰ পথাৰৰ মাজত। আৰু আজি পথাৰলৈ আহিছোঁ, পথাৰ চাবলৈ বুলি। যিহেতু সময়ৰ একেবাৰে নাটনি, যেতিয়াৰ পৰা কঠীয়া ৰুই গ'লোঁ, পথাৰ ৰুই গ'লোঁ, তেতিয়াৰ পৰা পথাৰলৈ আহিবই পৰা নাই। প্ৰত্যেক বছৰে পথাৰত ৰুই উঠাৰ পাছতে বন নিয়াব লগা হয়। বিনৈ বন, জেতুকা বন আদি নানা ধৰণৰ বন ওলায়। আৰু এবাৰ বন আন বছৰতকৈ খুব পাতল, বন নিয়নি কৰিব লগা নহ'ল। সেইটো কাৰণে পথাৰলৈ তেনেকৈ আহিব নাপালোঁ। কাতি বিহুটো লক্ষী সভাটো মানুহজনে আহিছিল পথাৰ চাবলৈ। মানুহজনে মাজে সময়ে আহি থাকে পথাৰ চাবলৈ বুলি, আৰু মই অহাও নাই। আৰু যিহেতু অলপ দূৰো হয় দিয়কচোন পথাৰখন, আৰু বেটাক স্কুলৰ পৰা অনা নিয়া কৰিব লগা হয়। বেটাক স্কুলৰ পৰা পোনে আনিছিলোঁহে ঘৰ, আৰু বেটাক ক'লোঁ ব'লা পথাৰৰ পৰা আহোঁগৈ। যিহেতু অলপ দূৰ পথাৰ, সেইটো কাৰণে অকলে বেয়াও লাগে। সেয়ে বেটাক পথাৰলৈ লৈ আহিলোঁ। আৰু আহিয়ে এইফালে দেখিছেনে, ল'ৰা ভাগৰিলে। এয়া এনেকৈয়ে পথাৰৰ মাজতে বহি দিছে। আৰু এয়া হৈছে আমাৰ পথাৰ এৰিয়া, দেখিছেনে ধান পকি গৈছে। আৰু এখন লগত লৈ আহিছোঁ, লগত কাঁচি এখনো লৈ আহিছোঁ যেতিয়া ধানৰ আগ একেবাৰে লৈ যাম বুলি ভাবিছোঁ। আৰু আজি যিহেতু দিনটো ভাল, আৰু ভাবিছোঁ কালিৰ পৰা লেঠাৰিকৈ দাই যাম। আপোনালোকে ধানবোৰ কেনেকুৱা দেখিছে বাৰু জনাবচোন। আৰু আমাৰ পথাৰখনৰ কিনাৰত থকা ধানবোৰ এইফালে দেখিছেনে, একো হোৱাই নাই। মাজতে আমাৰবোৰ পকিছে। অকলে বেয়াও লাগে, যিহেতু পথাৰখনো ডাঙৰ। এয়া আৰু ৰ'দটো বহুত বেছি চোকা হৈ আছে। ৰাতিপুৱাতে আহিম বুলি ভাবিছিলোঁ, ৰ'দটো যেনেকুৱাকৈ ওলাইছে একদম খাওঁ ওলাইছে। সেইটো কাৰণে আহিব নোৱাৰিলোঁ, ৰাতিপুৱা নাহিলোঁ। এতিয়া বেলি যিহেতু পৰিবলৈ অলপ সময় বাকী আছে, সেইটোকে সন্ধিয়া সময়লৈকে দাওঁ আৰু কেইমুঠিমান পাৰোঁ আৰু ঘৰলৈ যাওঁ। আজিলৈ বাই বাই।